মুখ্য ৰূপে তজু বাক্যমৃত কৃপায়ে সিঞ্চিৰ প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মুখ উদ্ধাৰ আমি গাইছোঁ নাই? আমিতো গাইছোঁ। সেইকাৰণে বাপসকল এতিয়া আমাৰ দুলৰী চন্দ্ৰ শেষ হৈছে। লাষ্টত এটা কথা কৈছে, দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম। ধৰ্মৰ ঈশ্বৰ নাম। আপুনি যদি নাম লৈছে তেতিয়াহ'লে আপোনাৰ ধৰ্ম সাধন হৈছে। যদি নাম নাই লোৱা ধৰ্ম সম্পূৰ্ণ নাই হোৱা। ধৰ্ম কাক বোলে? বহুতৰ বহুত ডাঙৰ ডাঙৰ মন্তব্য। বহু পণ্ডিতে কয় ভি ধাতুৰ লগত মনন প্ৰত্যয় যোগ হৈ ধৰ্ম শব্দৰ সৃষ্টি হৈছে। ভি মানে ধৰি ৰখা। যিখিনি নীতি নিয়ম অৱলম্বন কৰিলে এখন সমাজক বিশৃংখল নোহোৱাকৈ শৃংখলিত ৰূপত একতাৰ এনাজৰীৰে ধৰি ৰাখিব পাৰি, তাৰ নাম ধৰ্ম। বহুতে তাৰ সহমত প্ৰদান কৰিছে। স্বামী বিবেকানন্দই কি বুলি কৈছে? দেট ইজ ধৰ্ম হু মেক্স এ ছ'চাইটি এণ্ড দেট ইজ অধৰ্ম হু ব্ৰকছ এ ছ'চাইটি পাৰ্টছ ইন পাৰ্টছ। তাৰ নাম ধৰ্ম যি এখন সমাজক ধৰি ৰাখে, তাৰ নাম অধৰ্ম যি সমাজখনক ভাগ ভাগ কৰে। ডক্টৰ স্বামী ৰাধাকৃষ্ণনে কি বুলি কৈছে? হোৱাট এভাৰ কনচলিডেটছ দ্য হিউমেন ছ'চাইটি ইজ কল্ড ধৰ্ম এণ্ড হোৱাট এভাৰ ডিছইণ্টিগ্ৰেটছ ইট ইজ কল্ড অধৰ্ম। যে মানুহৰ জীৱনৰ সংহতি সাধনত যি সহায় কৰে তাৰ নাম ধৰ্ম, আৰু এই সংহতি যি বিনষ্ট কৰে তাৰ নাম অধৰ্ম। হয়নে নহয়? ডক্টৰ স্বামী ৰাধাকৃষ্ণনে আৰু ধৰ্মৰ ওপৰত কি কৈছে? ৰিলিজিয়ন শুড বি দ্য ৰিলেণ্টলেছ ইনেমি অফ অপ্ৰেছন, এগ্ৰিছন এণ্ড ইনজাষ্টিছ। When it condones any of these things, when it parts of peace with the force of evil, it becomes poor, unreal and nerveless. Religion is revolution or nothing. যে সমাজৰ অন্যায় অত্যাচাৰ উৎপীড়ন দেখি ধৰ্মই গৰজি উঠিব লাগিব, তাৰ নাম ধৰ্ম। যি ধৰ্মই সমাজৰ হৈ থকা অন্যায় অত্যাচাৰ উৎপীড়ন দেখিও নেদেখাৰ ভাওজোৰে মান সম্ভ্ৰম আৰু ক্ষমতাৰ ওচৰত যেতিয়া ধৰ্মই আপোচ মীমাংসা কৰে, সেই ধৰ্ম তেতিয়াই সমাজৰ গ্লানিময় আৰু নিস্তেজ ধৰ্ম হ'বলৈ আৰম্ভ কৰে। বহুত ডাঙৰ কনচেপ্ট নহয়নে বাৰু? বহুত ডাঙৰ কনচেপ্ট, বহুত ডাঙৰ কনচেপ্ট। গতিকে ৰিলিজিয়ন ইজ ৰিভলিউচন আৰু নাথিং। যে ধৰ্মই সমাজত নতুনত্বৰ সৃষ্টি কৰিব পাৰিব লাগিব, নহ'লে কি ধৰ্ম হ'ব নোৱাৰে। এইবিলাক পৃথিৱীৰ ডাঙৰ ডাঙৰ পণ্ডিতৰ এবাউট ৰিলিজিয়ন ডেফিনেশ্যন, বহুত ডেফিনেশ্যন আছে। কিন্তু ৰহস্য কথাটো কি জানে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধৰ্ম শব্দৰ সংজ্ঞা তেনেদৰে দিয়া নাই। গুৰুত্বপূৰ্ণ কথা সেইটো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধৰ্ম কাক বোলে চমুকে কৈছে। শংকৰদেৱৰ ভাষাৰে হৰি তুষ্ট হুন্ত জাতো তাকে বুলি ধৰ্ম। বৰ ডাঙৰ কথা। ডক্টৰ ৰাধাকৃষ্ণনে বহুত এটা পেৰেগ্ৰাফ ক'লে। মহাত্মা গান্ধীয়ে বহুত ডাঙৰ এটা চেণ্টেন্স ক'লে। স্বামী বিবেকানন্দই বহুত ডাঙৰ এটা চেণ্টেন্স ক'লে। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এবাউট ৰিলিজিয়ন কি বুলি কৈছে? হৰি তুষ্ট হুন্ত জাতো তাকে বুলি ধৰ্ম। যে আপুনি সমাজৰ নীতি নিয়মৰ ভিতৰত আছে, সমাজৰ বেয়া কামত আপুনি নিজক জড়িত নাই কৰা, কিন্তু আপুনি মুখেৰে প্ৰভুৰ নাম নাই লোৱা, আপোনাৰ ধৰ্ম সম্পূৰ্ণ হ'ব নোৱাৰে। আপোনাৰ ধৰ্ম সম্পূৰ্ণ হ'বৰ কাৰণে আপুনি সমাজখনতো শৃংখলিত ৰূপত থাকিব লাগিব, নীতি নিয়মো ধৰি ৰাখিব লাগিব, লগতে আপোনাৰ মুখেদি প্ৰভুৰ নামো কিন্তু উচ্চাৰিত হ'ব লাগিব। বৰ ডাঙৰ কথা নহয়নে? হৰি তুষ্ট হুন্ত জাতো তাকে বুলি ধৰ্ম। সেইকাৰণে আমি কি কৰিম? দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰৰ নাম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। আমি কি কৰিব লাগে? নাম লওঁতে কায় বাক্য মন অৰ্পণ কৰি নাম ল'ব লাগে। শৰণ বাক্য গাওঁতে গুৰুগৃহত কায় বাক্য মন অৰ্পণ কৰিব লাগে। আৰু আমাৰ শৰণ বাক্যত আমি গাওঁ, আগৰখিনি পিছৰখিনি নকওঁ, কিন্তু মাজৰকণ কৈ দিছোঁ। কি বুলি গাওঁ? কায় বাক্য মনে একান্ত ভাৱে সুদৃঢ় বিশ্বাসে সত্যে 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 শৰণে পঢ়িলোঁ। কওঁনে? ৰহস্যটো কি? কায় মানে হৈছে দান প্ৰাণ ৰক্ষণ। মনত ৰাখিব দেই। কায় মানে হৈছে দান প্ৰাণ ৰক্ষণ। বাক্য মানে হৈছে সত্য প্ৰিয় হিত, আৰু মন মানে হৈছে শ্ৰদ্ধা প্ৰীতি দয়া। লগত সুদৃঢ় বিশ্বাসটো যোগ হৈছে। তাৰ মানে
দান প্ৰাণ ৰক্ষণ, সত্যপ্ৰিয় হিত, শ্ৰদ্ধা প্ৰীতি দয়া, এই 9টা বস্তুৰ লগত আৰু এটা বস্তু যোগ হৈছে, তাৰ নাম হৈছে সুদৃঢ় বিশ্বাস। তাৰমানে 10টা। এই 10টা বস্তু একেলগ কৰি আমি নাম কেনেকে ল'ব লাগিব? নিৰন্তৰে। ইমানখিনিতো সম্ভৱ নহয়। পানী যেনেকে ধাৰ নিচিঙে, অবিৰতভাৱে নদীত পানী বৈ আহে, মহাপুৰুষে কৈছে আপোনাৰ মুখেদিও নাম তেনেকেই ওলাব লাগে। সিমানখিনিতো সম্ভৱ নহয়।